সকল এয়া চাওক পটলৰ শিপা আমি কেনেকৈ লগাব লাগে, কিমান ডিষ্টেন্সত লগাব লাগে আৰু কিমান মাটিৰ তলত ৰাখিব লাগে আৰু কিমান ওপৰত উঠাই ৰাখিব লাগে, মই আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিম। চাব পাৰিছে শিপা কিমান ধুনীয়া হৈছে। তো শিপাখিনি প্ৰথমতে এনেকৈ মই উঠাই কিনে আনিলোঁ, মোৰ নাৰ্চাৰীত আছে। আপোনালোকেও যদি খোজে এনেকুৱা ধৰণৰ শিপাই আপোনালোকেও পাব। তো মই এটা ইয়াৰ পৰা চিলেক্ট কৰিলোঁ। চাওক শিপাৰ কেনেকুৱা ধৰণৰ শিপা, কিমান ধুনীয়া হেৰি মাৰিছে। প্ৰথমতে মাটি এনেকৈ উৰ্বৰ কৰি ল'ব, এনেকৈ মাটি হাতেৰে খান্দি ল'ব। বাছ লাহেকৈ এনেকৈ গাঁতত দি দিলে বাছ চাব পাৰিলে। তো ইয়াত অলৰেডি লগোৱা ক্লিয়াৰ, কিন্তু মাজে মাজে দুটা এটা পোখা অলপ হেৰি হৈছে, মই মাজে মাজে আকৌ দি দিছোঁ। 1 বিঘা মাটি লগাইছোঁ, টোটেলি 530টা শিপা একদম ক্লিয়াৰ। যদি আপোনালোকৰ এনেকুৱা শিপাৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। তিনি ফুট বাই 3 ফুটকৈ লগাব আৰু লাইন টু লাইন 4 ফুট দিব। এটা শিপাও আপোনালোকৰ মিছ নাযাব। এনেকুৱা ধৰণৰ শিপাবিলাক আপোনালোকে ধুনীয়াকৈ চাই থাকক, পোখা মাৰিছে। তো আজিলৈ এৰিছোঁ।